অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণৰ পুত্ৰ আৰণৰ খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল আৰণ অৰ্থাৎ পুৱতি ধাৰাবাহিকৰ পম-পমৰ এটি খবৰ। খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল। হঠাৎ অসুস্থ হৈ পৰিল আৰণ। অভিনেতা নয়ন নিৰ্বাণে তেখেতে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ পোষ্টটিত লিখিছে, হঠাৎ স্কুলৰ পৰা ফোন আহিল আৰণৰ বহুত বেছি পেটৰ বিষ আৰু তাৰ পাছতেই যেন সকলো খেলিমেলি হৈ গ'ল। 15 ফেব্ৰুৱাৰীত KGMT হাস্পতালত ভৰ্তি কৰোৱা হ'ল। 17 তাৰিখে অপাৰেশ্যন এপেণ্ডিক্সটো কাটি পেলোৱা হ'ল। 24 তাৰিখে আহি ঘৰ পালোহি। সকলোবোৰ ঘটনা যেন বেয়া সপোনৰ দৰে ঘটি গ'ল। বৰ্তমান ভগৱানৰ কৃপাত আৰণ লাহে লাহে সুস্থ হৈ উঠিছে। ভিডিঅ'টোত দেখা ব্যক্তিজন ডাক্তৰৰ ৰূপ নয়ন গোস্বামী। সঁচা অৰ্থত তেওঁ ভগৱানৰ ৰূপত অহা এজন দূত। KGMT হস্পিটেলখনৰ ডাক্তৰৰ পৰা নাৰ্ছ ৱাৰ্ড বয় সকলোৱে যেন তেওঁলোকৰ দায়িত্ব অতি আন্তৰিকতাৰে পালন কৰে। সকলোকে এই পোষ্টটোৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিলোঁ। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। বৰ্তমান কণমানিটো সম্পূৰ্ণ সুস্থ আৰু ভগৱানে তাক সদায় ভালে কুশলে ৰাখক আৰু সেই কৰ্মক্ষেত্ৰত আৰু আগবাঢ়ি যাওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।